পবিত্ৰ ঈদুল জুহাৰ সমূহ অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ। জয়তে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী মুছলিম সম্প্ৰদায়ৰ লোক। গতিকে আমি সনাতনী সভ্যতা আৰু সনাতন ধৰ্মৰ প্ৰতি সহানুভূতি জনাই আৰু এই আমাৰ সাম্প্ৰতিক পৰিৱেশত ভাতৃত্ব বন্ধনটো যাতে আৰু অধিক টনকিয়াল হয়, যাৰ পৰিপ্ৰেক্ষিতত আমি নিজেও সপৰিয়ালে 2017 চনৰ পৰা গো হত্যা বন্ধ কৰি তথাপি কুৰবানীত পবিত্ৰ ঈদুল আজহাৰ আৰু ঈদুল জুহাত ধৰ্মীয় পৰম্পৰা অটুট ৰাখিবৰ কাৰণে আমি এই পশুধনৰ হত্যাযোগ্য যোনটো কুৰবানী বুলি কয় সেইটো আমি বন্ধ কৰিছোঁ। আৰু মই সমূহ ইছলাম ধৰ্মাৱলম্বী তথা আমাৰ মুছলিম সম্প্ৰদায়ৰ ভাই ভনীসকলক অনুৰোধ জনাওঁ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ যি বক্তব্য আৰু যি SOP জাৰি কৰিছে এই আমাৰ বিশেষ ঈদ উপলক্ষে, গতিকে ইয়াত পবিত্ৰ ঈদুল আজহাৰ দিনা আমি যাতে এক ভাতৃত্ব বন্ধন অটুট ৰাখিব পাৰোঁ, কিয়নো আমি ইছলাম ধৰ্মাৱলম্বীসকলৰ ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। গতিকে এই ঈদুল আজহাৰ দিনা আমি পবিত্ৰ ভাই বন্ধুসকলৰ লগত পবিত্ৰ দিনা এই শুভ মুহূৰ্তত যাতে আলিংগন কৰিব পাৰোঁ। আমাৰ এই অসমীয়া তথা সনাতনী সভ্যতাৰ সংস্কৃতিপৰায়ণ ব্যক্তিসকলৰ লগত নিজৰ একে সহমতত উপনীত হৈ পেলাই একেখন নাৱৰে যাত্ৰী হৈ পেলাই সাম্প্ৰতিক পৰিৱেশত অসমত যাতে শান্তিৰে বসবাস কৰিব পাৰোঁ, তাৰে পৰম প্ৰভু পৰমেশ্বৰ তথা মহান আল্লাহ তালালৈ আমি এটাই কথাই প্ৰাৰ্থনা জনাওঁ যে আজি এই পবিত্ৰ ঈদুল আজহাৰ দিনা আমাৰ সমূহ অসমবাসী তথা আমাক শান্তি সম্প্ৰীতি ভাতৃত্ববোধ মিলাই ৰাখে আৰু অনাগত দিনতো যাতে আমি এই জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত এক ভাতৃত্ববোধ সৃষ্টি কৰি এক অসমীয়া আৰু মুছলিম সম্প্ৰদায়ৰ মানুহে একেটা সুতিৰে দোলেৰে বান্ধ খাই যাতে অনাগত দিনত শান্তিৰে বসবাস কৰিব পাৰোঁ, শান্তি সম্প্ৰীতি অটুট ৰাখে, তাকে আল্লাহ তথা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকল তথা মোৰ এই বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ হৈ অসমবাসীৰ ওচৰতে শুভবাৰ্তা প্ৰেৰণ কৰিছোঁ। এইটোৱেই যেন ঈদ যিহেতু সকলোৰে কাৰণে এক শুভ আলিংগনৰ মুহূৰ্ত, ঈদ হৈয়ে থাকক, আমি সাম্প্ৰতিক পৰিৱেশত যাতে আমি সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ, এই আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।